প্ৰাণৰ জুবিন ক্ষেত্ৰ নিৰ্মাণ হ'ব কেনেকৈ? মায়াবিনীৰ দৰে মায়াখনা হ'বনে হাৰ্টথ্ৰবৰ শয়নস্থলী? ভৱিষ্যতৰ জুবিন ক্ষেত্ৰৰ বিশেষ আৰ্হি অসম লাইভ 24ৰ হাতত। সোণাপুৰত প্ৰাণৰ জুবিনৰ পাৰ্থিৱ শৰীৰৰ শেষ শয়নস্থলীত তাৎক্ষণিকভাৱে আগবাঢ়িছিল নিৰ্মাণ কাৰ্য। হাৰ্টথ্ৰব হৈ পৰাৰ শেষ হেতেলি নিৰ্মাণৰ বাবে এটা নিৰ্মাণকাৰী সংস্থাই ততাতৈয়াকৈ নিৰ্মাণ কৰিছিল এটা বিশেষ আৰ্হি। এয়া জুবিনৰ শেষ শয়নস্থলীৰ বিশেষ আৰ্হি। দেখাত প্ৰায় এনেকুৱাই হ'ব জুবিন ক্ষেত্ৰ। 2025 ছেপ্টেম্বৰ মাহৰ শেষৰ ফালে প্ৰস্তুত কৰা হৈছিল জুবিন ক্ষেত্ৰৰ আৰ্হি। বৰ্তমান গানৰ ভগৱানৰ মন্দিৰ নিৰ্মাণ কাৰ্য এনেদৰেই আৰম্ভ হৈছে যদিও পৰৱৰ্তী সময়ত সুবিধা অনুসৰি সামান্য সাল সলনি হ'ব পাৰে এই আৰ্হিৰ। বিশেষ সূত্ৰৰ খবৰ অনুসৰি আৰ্হিৰ সাল সলনিৰ বাবে নিৰ্মাণকাৰী সংস্থাই আগবঢ়াব পৰা নাই কাম। কিন্তু জুবিন ক্ষেত্ৰক লৈ সিদ্ধান্ত ল'ব ভয় কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীৰ হস্তক্ষেপৰ অভাৱত ৰৈ গৈছে নেকি জুবিন ক্ষেত্ৰৰ কাম? আজি ধুনীয়া চাফা কৰি আছে, কাৰণ আগতে মই সোমাব ভয় লাগে, মই সোমাম আকৌ ক'ব যে মই কিয় সোমালোঁ। যিহেতু এতিয়া পৰিয়ালে অনুৰোধ কৰিলে, গতিকে লগে লগে ৰাতিয়ে কাম কৰি দিছোঁ। কিন্তু তাৰ আগলৈকে মই যদি কিবা কওঁ আকৌ মোৰ ওপৰতে জেং জেঙাই উঠে। সেইকাৰণে মই নিজে ইনিচিয়েটিভ লোৱা নাই, কিন্তু মোক যি কয় মই সেইটো কৰি দিওঁ। বিগত 4 মাহ ধৰি এৰাপৰলীয়া হৈ ৰোৱা জুবিন ক্ষেত্ৰ নিৰ্মাণক লৈ চিন্তিত হৈছে অসমবাসী। উবেৰ চালক বুলবুল হুছেইনৰ এটা ফেচবুক ভিডিঅ'ই জুবিন ক্ষেত্ৰৰ বৰ্তমানৰ দুখ লগা ছবি উদঙোৱাৰ পিছতেই জুবিন ক্ষেত্ৰ নিৰ্মাণৰ কাম কিয় আধৰুৱা হৈ ৰ'ল ইয়াৰ বিষয়েও উত্থাপন হৈছে প্ৰশ্নৰ। হাজাৰ হাজাৰ মানুহ আৱেগিক হৈ আছোঁ, আমি হাজাৰ হাজাৰ মানুহ এতিয়াও কান্দি আছে, চব ৰখি আছোঁ। আমি প্ৰথম কথা ৰখি আছোঁ, এতিয়ালৈকে স্পষ্ট গমেই নাপালোঁ আমি কেনেকৈ জুবিনক হেৰালোঁ। এতিয়ালৈকে আজিৰ ডেটলৈকে আমি নাজানো কিন্তু কেনেকৈ হেৰালোঁ, সেইটোও আমি ৰখি আছোঁ। তাৰ উপৰি জুবিন গাৰ্গক হেৰালোঁ, জুবিন গাৰ্গে এটা জেগাত ৰেষ্ট লৈ আছে, আমি ক'লোঁ জুবিনে ৰেষ্ট লৈছে। এই ৰেষ্ট লোৱা জেগাটো চাওকচোন, অৱস্থা চাওক। এটা না ৱাছৰুম আছে, না এটা পানীৰ ব্যৱস্থা আছে, না এখন পকাই হৈ থাকিল, নাই অকল টিং দুখন ওপৰত লগাই দিলে জুবিন ক্ষেত্ৰ ফিনিছ। তাতকৈ যদি ক'লেহেঁতেন যে আমি নোৱাৰোঁ, অসমৰ ৰাইজে মিলি কৰক, মই কৈছোঁ গোটেই অসমৰ ৰাইজে ইমান দিনে এখন ফিনফিনীয়া এখন জুবিন ক্ষেত্ৰ বনাই দিলেহেঁতেন। ধূলিৰে ঢাক খোৱা জুবিন ক্ষেত্ৰ পৰিচ্ছন্ন হ'ল। পিছে 10 বিঘা মাটিৰ মাজতেই সীমাবদ্ধ থাকিব নেকি জুবিন ক্ষেত্ৰ? পূৰ্বতে চৰ্চা হোৱা জুবিন ক্ষেত্ৰৰ 25 বিঘা মাটিৰ বিষয়ে কি সিদ্ধান্ত ল'ব চৰকাৰ তথা প্ৰশাসনে? 10 বিঘা ক'ত, মই দেখোন ইয়াতে 2 বিঘাও দেখা নাই। এতিয়া আমি এতিয়া যিখিনি দেখি পাম সেইখিনিয়ে ক'ম। 10 বিঘাটো এতিয়া পেন এণ্ড পেপাৰতে দেখি আছোঁ। ইয়াত দেখোন এইখিনিয়ে জেগা দেখোন, এইখিনি কেই ফুট আছে? 40 বাই 40 ফুট। বাকীখিনিতো একোৱে মানে মাটিয়ে হৈ আছে, শিলশিলেই হৈ আছে, পাহাৰখন পাহাৰেই হৈ আছে। না এখন ছাইডৱাল আছে, না এটা গ্ৰেনাইট লাগিছে, না এটা টাইলছ লাগিছে, না এটা মাৰ্বলৰ টুকুৰা লাগিছে। এই টিঙি এখন ওপৰত লগাই দিছে। চ' মই কৈছোঁ আপোনালোকে গভৰ্ণমেণ্টে কৰিম বুলি ক'লে কি নোৱাৰে? যদি মই বাৰে বাৰে কৈ আছোঁ, যদি এবছৰত একদম মানে আল্টিমেটাম দিব পাৰে, ফ্লাইঅভাৰ ওলাই যাব, তেতিয়া 5 মাহত এই 50 বাই 50 ফুটৰ জেগাটো বনাই দিব নোৱাৰিলে নে গভৰ্ণমেণ্ট? জুবিন ক্ষেত্ৰত কিমান বিঘা মাটিৰ মাজত সীমাবদ্ধ হ'ব এই কথা এতিয়াও স্পষ্ট নহয়। জুবিন গাৰ্গ নামৰ সত্তাটিক প্ৰাণ ভৰি ভাল পোৱা প্ৰতিগৰাকী অসমীয়াই কেৱল এটা কথাই জানে, সোণাপুৰত সোণ হৈ জিলিকি থাকিব লাগিব হাৰ্টথ্ৰবৰ শেষ শয়নস্থলী। তুস্মিতা গগৈৰ ৰিপৰ্ট, অসম লাইভ 24।